কি হল কিয় মন মাৰি আছা চিন্তা কৰিব লগা একো নাই তুমি মোৰ লগত আছা বেলেগৰ লগত নাইতো আৰু এখন জেঠিহঁতৰ ঘৰ বিন্দাছ থাকা একো টেনশ্যন ল'ব নালাগে আৰু আমি ইয়াতে বেছি দিন নাথাকো নহয় ক'ৰবাত 3 দিন 4 দিন থাকিম তাৰপাছততো নিজৰ ঘৰতে যাম আজি জেঠি মাইক ফোন কৰি কথাখিনি কৈছি এতিয়া কথাটো হ'ল কি মাইতো ঘৰত যোৱাৰ কথাই কৈছে আমাক কিন্তু মানে দেউতাক কথাখিনি ক'ব পৰা নাই দেউতা অলপ ষ্ট্ৰিক্ট না তাতে আৰু পেছাত থকা মানুহ তথাপি আমি নিজে যাম হা ঘৰত যাই পেলাই দেউতাক কথাখিনি বুজাই ক'ম তেতিয়া দেউতাই নিশ্চয় বুজি পাব একো চিন্তা কৰিব নালাগে তুমি মোৰ লগত আছ বিন্দাছ থাকা তুমি বিশ্বাস বস্তুটো পালা না হয়নে নহয় হা তো কিয় টেনশ্যন ল'ব লাগে হাও ইয়ে জানদীপ দা হেৰি আহিলো খবৰ এটা ল'বা দৰাখনে আকৌ আছে ভিতৰত হয় নেকি তোক খবৰ কোনে দিলাক এই ইয়ে ফোন কৰি কৈছিল মোক জেঠি ঘৰত নাই মা নাই ৰ মা স্কুলত গেছি হয় নেকি এই জেঠি আকৌ গালি চালি দিয়া নাই নেকি দিয়া নাই মায়ে আৰু কি গালি দিব আমি মাইচাৰ্যৰ কথা আছিলে গণেশ মন্দিৰত পুলিচ চেকিং দেখি ডাইৰেক্ট গাড়ী ঘূৰাই দিলোঁ আৰু আমাৰ ঘৰত লৈ আহিলোঁ দে ভালে বস্তা দে আছে য আহতে কাপোৰ চাপোৰ একো আনা নহ'ল এই যে জিন্টুৰ গাৰ্লফ্ৰেণ্ডটো দিছে কাৰণে কি পিন্ধিম আৰু কালি চিন্তা কিয় কৰিছা তুমি হা মই বজাৰত যাই কাপোৰ কিনি লৈ আহিম তোমাৰ কাৰণে বিকাশ দা বিকাশ দা হাও কি জানদে আহিলো দে তোৰ খবৰ এটা ল'বা নাই দে আৰু তই বেয়া পাবি না বন্ধু হিচাপে তই আহিব লাগিব দে জান দে বহ মই পুৰুষকে গাটো ধুই আহোঁ বাকী আছা বোলে আছো দে আৰু কোনোমতে ঘৰৰ পৰা আহিলি না তই ঘৰৰ পৰা আহিলো মই পানী গিলাচ চাব লাগিছিল মানে কি বুলি কয় খুৰা খুৰী গম পাইছি নেকি কৈছি মোক লগৰ চলি বিয়া পাতলা মই বিয়া পাতা নে পলাই দিছি পাতিব লাগিব আৰু এতিয়া খানাটো দিব লাগিব ৰিচিপশ্যন কৰিম আৰু তোৰ অকস্মাত কিয় ক'লি এনেকুৱা অকস্মাত মানে কথাটো হ'ল কি তই গুৱাহাটী গেলি তাৰপিছত সেইকাৰণে তই কথাখিনি ভালকে গম নাপা মানে তাইক চাবা ল'ৰা এটা আহিছিল আচ্ছা আহাতে তাইও ক'লাক যি তুমি দেউতাক কথাখিনি ক সেনেকে আৰু মই তাৰ ঘৰত ক'ব গৈছিলো দেউতাকে আৰু কিবা কিবি ব্যৱহাৰ কৰিছিলো মানে দেউতাকে এনেকে কৈছে তই কেনেকে ভাবি ললি মোৰ ছোৱালী তোৰ তাতে বিয়া দিম বুলি তোৰ আছে কি তোক চিনিয়ে পাওঁ না জানিয়ে পাওঁ মই মোৰ চোট লগাইছা আপিৰ বিয়াৰ প্ৰস্তাৱ লৈ গলতে নেদাওঁতে এই মুহূৰ্ততে হ'ব হ'লে যাম মই এখন ঘৰৰ পাই কিন্তু একদিন এখন ঘৰত মই যোৱা হিচাপে সোমাম কিন্তু যা মই দেখা পাম যা তই মোৰ আপিক নি দেখো মই বস্তু এই নহয় গটাই সম্ভৱা কৰি আৰু মই আপোনাক চেলেঞ্জ কৰি কৈছো আপোনাৰ আপিক যদি মই নিবা নৰো মই গটাই লাংটা হৈ যাম তোমাক যা হ'ব যা দেখা পাম যা মইতো আনোৱে এতিয়া ঘূৰক বাইবিয়াকে লাংটা হৈ সেই জেঠতে মই বোলো এই কথা নহয় নিমে মোৰ আৰু জেঠটো বেলেগ না নিমে সেই বুলি ভাবি উঠাই লৈ আহিলো আৰু এতিয়াতো জেঠিৰ ঘৰতে আছা বিয়া বাৰু মানে এতিয়াতো এইগিলা ভবা নাই আগে কোৰ্ট মেৰেজ কৰি লওঁ আমাৰ ঘৰত নিম ইয়াতে 4 দিনমান থাকো কেছ মানে নাজানো দে ভাই তাক গেলে আকৌ সেনেকুৱা ইনফৰমেশ্যন অহা নাই ইয়াতে আছো তোৰ বাকী কি কামটো হ'ল নেকি কাম মানে মোৰ মানে ডকুমেণ্টছবিলাক জমা দিলোঁ এতিয়া মাতব এইকেইদিন ভিতৰত যাব লাগিব আৰু মই গুৱাহাটীতে থাকিম এতিয়া ঠিকে আছে দে পানী কি হ'ব এতিয়া খানা এটা খাব লাগে হ'ব ৰবা খানা মোক কলি কি হ'ব ক তোমাৰেও আমি কলি নুশুনে তুমি কলি কিন্তু শুনব খাবি দে খানা আগে যত পত গেলা মৰিলো বাজি খানাটো বিচাৰ কৰ তই এটা কথা ভাবছা নেকি
কি কথা হা কি তই কেনকে পালি কেনেকে পালি মানে কি আৰু ভুলতে চিঠিখন দিয়া গৈছিল এনেকে হৈ গ'ল আৰু সেই চিঠিখন তই ক'ত পাইছিলি পাৰিছে এতিয়া এটা হা আজি যদি তই সেই ভাজাই পাৰি তুই সেই কাগজখনত ভাজা নেদা হয় 1 ঘণ্টা পালি হয় কিন্তু মই এটা কথা ভাবছো এই ভাজাই পাৰিটো ধন্যবাদ এটা দিয়া দৰকাৰ এই দাদা চাও বঢ়িয়া 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 চাং চাং ভৰিটা মজা বঢ়িয়া বঢ়িয়া মানে আজি আপোনাক এইখিনি সন্মান কিয় দিলো জানে না আপুনি হয়তো আচৰিত হৈছে কিন্তু আপুনি নাজনাকে মোৰ লাইফত এটা এনেকুৱা কাম কৰি দিছে না যিটো কামৰ কাৰণে মোৰ লাইফ বনি গৈছে বুজি পাইছে না ভাজা খোৱা এতিয়া আজি ইচ্ছা বলে ভাজা দিলে হ'ল মোক এক দৰকে পুৰা ভাজা দিয়ক ইচ্ছা বলে ভাজা খাব লাগবে আৰু যদি পাৰে মোক দেখেন আন কাগজ এখনতে দিলে হ'ল দিয়ক মই বাজাৰৰ ভিতৰত পাই আছো তাই মানে কিবা কাপোৰ নিবা দিছে উনেতো অলপ ৰখা আহি আছো মই দেৰি নকৰবি কিন্তু যাম আৰু হেল্ল' হয় আপুনি বিকাশ দাস হয়নে হয় মই আপোনাৰ ৰূপহী থানাৰ পৰা ফোন কৰিছোঁ আপুনি কিবা ছোৱালীৰ কিডনেপিং কেছত আপোনাৰ নামত এটা ইয়াত থানাত কেছ কৰিছে গতিকে কেছটোৰ কাৰণে আপুনি আমাৰ ইয়াত থানাটো সোনকালে আহে আপুনি বিকাশ দাস হয় আপোনাৰ নামত আমাৰ এই ৰূপহী থানাত মানে ছোৱালীৰ কিডনেপিং কেছ এটাত ইয়াত এজাহাৰ দিছে আৰু এই কেছটো আমি তদন্ত কৰি পাইছোঁ যে আপুনি ছোৱালীজনী কিডনেপিং কৰিছে এতিয়া যিহেতু আমাৰ এই থানাতে আমি এই ছোৱালীজনীৰ গাৰ্জেণ্টক মাতিছোঁ আপোনাকো মাতিছোঁ আপুনি কেনেকৈ এই ছোৱালীজনী কিডনেপিং কৰিলে আৰু কিয় কৰিলে আমাৰ ছোৱালীৰ গাৰ্জেণ্টৰ সন্মুখত আপুনি সবিশেষখিনি কৈ দিয়ক প্ৰথম কথাটো হ'ল ছাৰ মই কিডনেপাৰ নহয় যদি মই কিডনেপাৰ হ'লোঁ হয় তো এক মই আজি থানাত লৈ নাহিলোঁ কথাটো হ'ল কি এক মই ভাল পাওঁ এও মোক ভাল পায় কিন্তু আমাৰ সম্পৰ্কটো এখেতে মানে একচেপ্ট নকৰে সেইকাৰণে মানে আমি পলে যাব লগা হ'ল মানে এক মই পলে নিব লগা হ'ল এতিয়া কথাটো হ'ল কি এই যে পলে নিলোঁ সেইকাৰণে মানে এখেতে মোৰ ওপৰত কিডনেপ কেছ দিছে মানে মোক কিডনেপাৰ সজাব খুজিছে কিন্তু কিডনেপাৰ সজাব খুজিলে কি হ'ব আমি দৌৰকে বহুত ভাল পাওঁ আপুনি একবাৰ এই সুধি চাব পাৰে কথাখিনি আচ্ছা বাৰু ঠিক আছে মই আপোনাৰ পৰা কথাখিনি শুনি ল'লোঁ এইবাৰ তুমি কোৱা আচলতে তোমাক এওঁ কিডনেপ কৰি নিছি না পলাই নিছি তুমি তোমাৰ নিজৰ মতত গৈছ না তেওঁ জোৰ কৰি নিছি তুমি একদম অলপো ভয় কৰিব নালাগে যিহেতু তুমি আমাৰ ইয়াত আৰক্ষী চকীত আছ তোমাৰ একদম ভয় নকৰাকৈ কথাখিনি খুলি কোৱা ঠিক আছে ছাৰ আচলতে সঁচা কথাটো হ'ল মানে ছাৰ এইটো কোনো ধৰণৰ কিডনেপ কেছ নহয় মই ইয়াক বহুত ভাল পাওঁ আৰু ইয়াৰ লগত মই নিজৰ ইচ্ছামতে গৈছোঁ বাৰু মই দুয়োৰে পৰা গম পালোঁ ল'ৰা ছোৱালীৰ পৰা আচলতে এইটো কিডনেপ কেছ নহয় 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 ছাৰ এইটো কিডনেপিং কেছ 100% এইটো কিডনেপিং কেছ ই কিবা হৈছে মোৰ ছোৱালীটো নহ'লে তাই এনেকৈ চেঞ্জ হোৱা ছোৱালী নহয়তো এই মইনা তইতো কি সিদ্ধান্ত ল'লি মায়েৰে সৰুতে মৰি গৈছে জানানা মই কাক লৈ থাকিম তোক লৈয়ে মই কিমান আশা
কিমান ভৰসা কৰিছোঁ তোক মই তই এতিয়াও কওঁ এইটো কিডনেপিং কেছ ছাৰ আপুনি লেখক এইটো কিডনেপিং কেছ ই কিবা এটা কৰিছে এইটো খাটাং মইনা কোনা তই একবাৰ মোক চাই কওঁ মই কাক লৈ চাই থাকিম মইনা একবাৰ তই কোনা তই আপুনি এইটো কিডনেপিং কেছ বুলি ক'লে আমি কিডনেপিং কেছ বুলি ল'ব নোৱাৰোঁ ল'ৰা ছোৱালীৰ উভয়ৰ পৰা আমি কথাটো গম পাইছোঁ এইটো আচলতে কিডনেপিং কেছ নহয় আপুনি ছোৱালীৰ গাৰ্জেন হিচাপে আপোনাৰ যে দুখ আছে মই সেইটো উপলব্ধি কৰিছোঁ কিন্তু এইটো আমি কিডনেপিং কেছ বুলি ল'ব নোৱাৰোঁ মানে তই চাচোন একবাৰ ভণ্টি তই সিদ্ধান্তটো চেঞ্জ কৰ তই মোৰ লগত বল সৰুৰ পৰাই তোক ডাঙৰ দীঘল কৰিছোঁ মায়েৰে সৰুতে মৰি গৈছে একবাৰ মোৰ কথাটো ভাবি তই বল তই যাম বুলি কওঁ মোৰ লগত যাম বুলি কওঁ ৰ'ব আপুনি কান্দিব নালাগে আচল কথাটো হৈছে কি আপুনি নিম বুলি ক'লেতো নিব নোৱাৰে যিহেতু ছোৱালী মেচুৱেট ল'ৰাও মেচুৱেট তেওঁলোকে যিহেতু নিজাকৈ সিদ্ধান্ত ল'ব পৰা এটা পাৱাৰ আছে আইনে তেওঁলোকক সেই সুবিধাটো দিছে গতিকে তেওঁলোকে যদি বিচাৰে তেওঁলোকে এটা সিদ্ধান্ত ল'ব পাৰে আপুনি তেওঁক জোৰ কৰিব নোৱাৰে তথাপিতো আপুনি গাৰ্জেন হিচাপে দুখ কৰিছে ময়ো দুখৰ অনুভৱ কৰোঁ এতিয়া ছোৱালী তেওঁ যদি কয় যে মই দেউতাৰ লগত যাম তেতিয়া যাব পাৰে আৰু যদি কয় যে নহয় দেউতাৰ লগত নাযাওঁ তেওঁৰ লগত যাওঁ তেওঁৰ লগত যাব পাৰে যিহেতু আইনে তেওঁলোকক এই সুবিধাখন দিছে মইনা এই সিদ্ধান্তটো চেঞ্জ কৰ তই একবাৰ মোৰ কথা ভাবচোন তোৰ মনত আছে না সৰুতে যি তই মই নহ'ল লগে তই যি দেউতা বুলি বিচাৰি বুজিছিলি মোক দেখাৰ লগে যি ডাউৰি কলাত উঠিছিলি তই একবাৰ ভাবচোন মইনা আজি তোক মই হাত জোৰি বিচাৰিছোঁ মইনা তই মোৰ লগত বল এই সিদ্ধান্তটো তই চেঞ্জ কৰ মইনা এই সিদ্ধান্তটো চেঞ্জ কৰ আপুনি নিম বুলি ক'লে তেওঁ নিব নোৱাৰে কাৰণ তেওঁৰ নিজা এটা সিদ্ধান্ত আছে তেওঁ যিহেতু মেচুৱেট আপোনাক আগতে কৈছে গতিকে তুমি কোৱা তুমি কি সিদ্ধান্ত ল'বা মই ছাৰ মই দেউতাৰ লগতে যাম থানাৰ পৰা ফোন কৰিছিল দেউতাৰে মোৰ ওপৰত কিডনেপ কেছ দিছে তোমাক বোলে মই কিডনেপ কৰি লৈছোঁ আমি থানাত যাব লাগিব থানাত যাম ৰ'বা কিবা প্ৰব্লেম হয় নেকি আৰু নাই আকৌ প্ৰব্লেম নহয় কি প্ৰব্লেম হ'ব আমি যাই পেলাই কেৱল সঁচা কথাখিনি কৈ দিলে হ'ল তাতে আমি মিছুৰত আমাক একো কৰিব নোৱাৰে পুলিচে বুজি পাইছ ন বলা মানে থানাত আৰু দেউতাৰেক দেখা পাই মোক পাৰি নাযাবা পাগলা আহিছ নেকি তুমি তোমাক পাবাৰ কাৰণে গোটাই ঘৰখন এৰি থৈছোঁ আৰু তোমাক মই এৰি যাম la 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 ra 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 re re ra 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 re re ra 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 re re ra di re